মই যেনেকৈ ভাবিছোঁ তেনেকৈ হওক যেন ভগৱান। কিশোৰ আৰু বীণাক আঁতৰাই ৰাখা, জীও যাতে মোৰ পৰা আঁতৰি নাযায়। মন্দিবাক অপাৰেশ্যন কৰাই গুৱাহাটী আহি পালোহি আৰু তোৰ খবৰেই নাই। এই ফোন এটাতো কৰিব পাৰ। হোৱাটছ ৰং উইথ ইউ ইয়াৰ? নাথিং ইয়াৰ, এজ ইউজুৱেল। বৌৰ আৰু দাদাৰ পেটচাপ কৰাত অলপ বিজি আছিলোঁ। অঁ চৰি ভাই, মই পাহৰিয়ে গৈছোঁ। আচলতে কি জানো, মানুহে যে কেৱল নিজৰ প্ৰব্লেম বুলি ভাবে, মই তাৰে প্ৰমাণ। আৰে কি কৈ আছ এইবোৰ? বাই দি ৱে, মন্দিপা বড়ো এতিয়া কেনেকুৱা? তাই ৰেষ্টত আছেতো। হাঁহিছ যে পাগল? ৰেষ্টত আৰু ডিউটি জইন কৰিলে, আৰু ডিউটি জইন কৰিয়ে চক্ৰৱৰ্তীক এৰেষ্ট কৰে। কি? চক্ৰৱৰ্তী? বীণাই মাক আৰু ককাকক হত্যা কৰাৰ কাৰণে সেই কেছটো আকৌ অপেন কৰিব লাগিছে। সেইটো কাৰণে এৰেষ্ট কৰিছে। কিন্তু এতিয়া সেই কেছটোৰ লগত ৰিলেটেড আৰু কিছুমান কথা ওলাইছে। অলপ বুজাই কচোন। মোৰ মানুহজনী অলপ বেছিয়ে ষ্ট্ৰিক্ট বুজিছ, মোকো খোলাকে নকয়। সেইকাৰণে ময়ো তোক একো ভালকে ক'ব নোৱাৰিম। বাদ দে, তই আছো ক'ত এতিয়া? মই ঘৰতে অলপ ৰেষ্ট লৈ আছিলোঁ। গা বেয়া নেকি? পাগল নেকি? মোৰ আকৌ গা বেয়া কিয় হ'ব? আই এম ফিট এণ্ড ফাইন। দে ঠিক আছে তেতিয়াহ'লে, লগ পাওঁ। বহুত দিন তোক লগ পাওঁ। এটা কাম কৰ, তই কাহিলী পাৰলৈ গুচি আহ। ঠিক আছে, বাই। চিৰি বগাবলৈ দিছে, কাৰোবাৰ দয়া ল'বলৈ দিয়া নাই। বৰ্মা ভালে আছেনে? মই কিশোৰৰ বৰ্মা। তুমি মোক খুৰী বুলি মাতিবা, নিজৰ যেন নলগাকৈ। ভালে আছেনে? মই কিশোৰৰ বৰ্মা। তুমি মোক খুৰী বুলি মাতিবা, নিজৰ যেন নলগাকৈ। নিজৰ যেন নলগাকৈ মানে? নিজৰ যেন নলগাকৈ কেনেকৈ মাতিম? যেনেকৈ কিশোৰক মাতা, যেনেকৈ নিজৰ স্বাৰ্থৰ কাৰণে মানুহক ব্যৱহাৰ কৰাৰ সময়ত মুখত এখন মুখা আঁৰি লোৱা, তেনেকৈ। বৰ্মা, আজি আপুনি মোক এনেকৈ কৈছে যে? মুখৰ আৰু মুখাখন চিনি পোৱা হৈছোঁ যে।
পামেই এতিয়া সোনকালে আহ কিয় মাতিছিলা কোৱা মোৰ বহুত কাম আছে কম কিন্তু সেইদিনা আপুনি ঘৰলৈ আহোঁতে মোক এনেকৈ কথা কোৱা নাছিলে সাপ দেখা নাছিলো যে সেইদিনা সাপ সময় নাপালো কোৱা কি হ'ল আচলতে মোক চিমিবয়ে কিশোৰৰ সকলোখিনি কথা ক'লে আচ্ছা কিশোৰে কিয় মোক কিশোৰে কেতিয়া কেনেকৈ তোমাক কষ্ট দিছে সেইখিনি মই জানো এতিয়া পিছৰখিনি কোৱা ট্ৰিটমেণ্ট কৰাবা তাক আপুনি কেনেকৈ গম পালে চিমিবয়ে ক'লে আপোনাক অল থেংকছ টু চিমিব মোৰ কাম একেবাৰে সহজ কৰি দিলে আচলতে মই আজি ইয়ালৈ অহা কাৰণটোৱে হৈছে কিশোৰৰ চিকিৎসা আচ্ছা আপুনি কিশোৰৰ চিকিৎসা কৰিবলৈ তাক USA লৈ যোৱা বুলি মই গম পালোঁ আপুনি মোক ডিটেইলছ দিব পাৰিব নেকি মানে তাৰ ডক্টৰ বা হস্পিটেলখনৰ কিয় USAত বোলে চবতকৈ বেষ্ট কেঞ্চাৰ ট্ৰিটমেণ্ট হয় মোক লুনাই ক'লে ভাবিছিলোঁ আপোনাৰ পৰা ৰেফাৰেঞ্চ লৈ মই কিশোৰক USA লৈ যাম কিয় দয়া কৰিবলৈ বৰ্মা হয় ঠিক আছে মই আপোনাক কল বেক কৰি আছোঁ থেংক ইউ অঁ আণ্টি আপুনি কি কৈ আছিলে মই কৈছিলোঁ আগৰ কথাবিলাক বাদ দিয়া তুমি বেৰিনাৰ লগত কথা পাতা আমি 50 লাখ টকা দি দিম বুলি কোৱা আণ্টি ইমানখিনি হৈ যোৱাৰ পিছত এতিয়া জানো বেৰিনাই 50 লাখ টকাত মানিব মানিবই লাগিব কিয় নামানিব এতিয়া বেৰিনা তোমালোকৰ মতে নচলিব তোমালোকেহে বেৰিনাৰ মতে চলিব লাগিব কি মই নচলো তেন্তে মই যিটো কৈছোঁ সেইটোৱে হ'ব অঘৰী হৈ তোমালোক ঘূৰি ফুৰিব লাগিব তাই নিজৰ বা হৈ এনেকৈ কেনেকৈ কৰিব পাৰে আৰু তুমি নিজৰ ভনী হৈ তুমি কি কৰিছা সকলো বেৰিনাৰে আছিলে তাই নিদিয়া হ'লে তোমালোকে একো নাপালাহেঁতেন আপুনিয়ে কওকচোন আণ্টি বেলেগে জানো এনেকৈ পাৱাৰ অফ এটৰ্নি লিখি দি ঘৰৰ পৰা ওলাই যায় বেলেগে জানো এনেকৈ পাৱাৰ অফ এটৰ্নি লিখি দি ঘৰৰ পৰা ওলাই যায় নাযায় কিন্তু বেৰিনা গ'ল এতিয়া চাগে কিবা ইমাৰ্জেঞ্চিৰ কাৰণে তাইক 50 লাখ টকাৰ দৰকাৰ হৈছিল আৰু আপোনালোকে কি কৰিলে তাইক 1 টকা নিদিওঁ বুলি ঘৰৰ পৰা উলিয়াই দিলে তাৰে ৰিজাল্ট এইটোৱেই তুমি কাৰ ফালে আমাৰ ফালে নে বাৰ তুমি কি ক'লা মই কাৰ ফালে মই মোৰ বিবেকৰ ফালে আচলতে মোৰ দৰে ল'ৰাই এইবোৰ কথা ক'বই নাপায় তথাপিও কৈছোঁ মোক চুট নকৰে আৰু শেষত মই তোমালোকৰ ভালৰ কাৰণেই কৈ আছোঁ বেৰিনাৰ ওচৰলৈ যোৱা তাইক ক্ষমা খোজা বেৰিনাই ক্ষমা কৰি দিব কিশোৰক মই দয়া কৰিম কিয় মোৰ তাৰ ওপৰত সি তোমাক না কৰিছিলে
জীওক নিজৰ ছোৱালী বুলি মানি নোলোৱাৰ বাবেই তাৰ কেঞ্চাৰটোক তুমি পাপৰ ফল বুলি ভাবিলা? নহয় বৰমা, আপোনাৰ কিবা এটা বহুত ডাঙৰ ভুল বুজাবুজি হৈছে। বৰমা, আপুনি মোক এনেকৈ কিয় কৈছে? কি ভুল কৰিছা নিজক সুধি চোৱা। ভাবিছিলোঁ তাৰ ইমান ডাঙৰ বেমাৰ এটা হোৱা বুলি শুনি তুমি তাৰ ওচৰলৈ দৌৰি আহিবা, কিন্তু কি কৰিলা তুমি? মই তাৰ ট্ৰিটমেণ্টৰ কাৰণে পইচা মেনেজ কৰি তাৰ ওচৰলৈ যাম বুলি ভাবিছিলোঁ। আপুনি বিশ্বাস কৰক বৰমা, সাপক বিশ্বাস কেনেকৈ কৰিম বিৰিণা? আঁতৰি থকা কিশোৰৰ পৰা তাক আমি জীয়াই ৰাখিম। আৰু এটা কথা, এতিয়াৰ পৰা তুমি ইয়াৰ একো নহয়, কিন্তু জীও ইয়াৰ ছোৱালী। আইনৰ সহায় লৈ হ'লেও জীওক তাৰ কাষলৈ ঘূৰাই আনিম। এতিয়াৰ পৰা তুমি ইয়াৰ একো নহয়, কিন্তু জীও ইয়াৰ ছোৱালী। আইনৰ সহায় লৈ হ'লেও জীওক তাৰ কাষলৈ ঘূৰাই আনিম। বল, তাৰ পাছত চাম কিমান অকলে থাকি আনক অভিশাপ দিব পাৰা। কিন্তু বৰমা